নমস্কাৰ দৰ্শকসকল পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱাকালি সোণাপুৰত অনুষ্ঠিত হোৱা বিৰোধী ঐক্যৰ সভাত যি পয়মাল ঘটিল সেই পয়মাল সম্পৰ্কে আমি সকলোৱে জ্ঞাত। যদিও সেই বিষয়টোক লৈ বিৰোধী পক্ষৰ কোনো এজন নেতাই প্ৰকাশ্যে মাত মতাৰ পৰা কৌশলেৰে আঁতৰি আছে, তথাপি কিন্তু তেওঁলোকৰ আচৰণ বিচৰণৰ পৰাই সকলো কথা স্পষ্ট হৈ পৰিছে। আজি ভূপেন বৰাই ফেচবুক পেজযোগে একলা চলো নীতি গ্ৰহণ কৰাৰ কথা পৰোক্ষভাৱে উল্লেখ কৰিছে। তদুপৰি অখিল গগৈয়েও তেওঁৰ ফেচবুক পোষ্টযোগে জনাইছে যে কোনো কাৰণতে আদৰ্শৰ সৈতে কম্প্ৰমাইজ কৰা নহ'ব। ইয়াৰ দ্বাৰা কি বুজা যায়? আনুষ্ঠানিক মিত্ৰতা যে নহ'ব সেই কথা এতিয়া স্পষ্ট হৈ গৈছে। হয়তো অনানুষ্ঠানিকভাৱে গোপন বুজাবুজিৰ দ্বাৰা তেওঁলোকে আগবাঢ়িব আৰু ইলেকশ্যনৰ পিছত হয়তো তেওঁলোকে সম্ভৱ হ'লে লগ হৈ চৰকাৰ গঠন কৰাৰ অংক কৰিব পাৰে। আজি সাংবাদিকৰ আগত অখিল গগৈয়ে কি প্ৰকাশ কৰিছে শুনি লওঁ আহক। মই যিমান দূৰ জানো যে মানে প্ৰদ্যুৎদাৰ ইমান খং কৰিবলগীয়া পৰিৱেশ একো হোৱা নাছিলে। প্ৰদ্যুৎদা আচলতে আমাৰ বিৰোধী ঐক্য মঞ্চৰ বৈঠকলৈ প্ৰথম আহিছিলেতো, গতিকে তেখেতে চাগে অভ্যাসটো অলপ কম আছিলে যে এনেকুৱা ধৰণৰ আমি বিতৰ্ক সমালোচনা আত্মসমালোচনাৰ মাজেদিয়ে সিদ্ধান্তবিলাক লওঁ। মই এটাই জানো যে তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ অসুস্থ পৰিৱেশ তাৰ ভিতৰত একো হোৱা নাছিলে। আৰু বৈঠকৰ শেষত যিটো সিদ্ধান্ত হৈছিলে সেই সিদ্ধান্তটো অতি সুন্দৰ সিদ্ধান্ত হৈছিলে যে আমি যদি সঁচাকৈ বিজেপিক পৰাভূত কৰিব লাগে, কেলৈ পৰাভূত কৰিব লাগে? কাৰণ বিজেপি হ'ল ফেচিষ্ট দল, আনডেমক্ৰেটিক, অগণতান্ত্ৰিক দল। বিজেপিয়ে আমাৰ দেশৰ সম্পদবিলাক এফালৰ পৰা বিক্ৰী কৰি দিছে। বিজেপিয়ে আমাৰ দেশৰ ছ'চিয়েল ফেব্ৰিকটো, মানুহ আৰু মানুহৰ মাজত সংঘাত লগাই সামাজিক গোটেই ব্যৱস্থাটো ভাঙি চিঙি পেলাইছে। বিজেপিয়ে বস্তুৰ মূল্য বৃদ্ধি কৰিছে, গতিকে ইয়াৰ পৰা উদ্ধাৰ লাগে। সেই ক্ষেত্ৰত আমি চবেই কালি সিদ্ধান্ত লৈছোঁ যে বিজেপিৰ বিৰুদ্ধে 2026 চনত আমি একেলগে লগ লাগি বিজেপিক আমি বিদায় দিম। বিদায় দিবলৈ যাওঁতে যিবিলাক পলিচিৰ কথা আছে, কেনেকৈ আগবাঢ়িব লাগিব সেই সম্পৰ্কে নিশ্চিতভাৱে ভিতৰত আমাৰ আলোচনা বিলোচনা, মতামত, ভিন্ন মত এইবিলাক হৈছিলে। আৰু ভিন্ন মতবিলাক হৈ থাকোঁতে অলপ প্ৰদ্যুৎদাৰ খং উঠিছিলে কিবা এটা কথা। তাৰ বাহিৰে এনেকুৱা ধৰণৰ কোনো ঘটনা ঘটা নাই যিটো কাৰণে আমাৰ এই গোটেই প্ৰক্ৰিয়াটোত কিবা বাধা হ'ব পাৰে। আমি ৰাইজৰ দলে বিশ্বাস কৰোঁ যে সঁচাকৈ যদি বিজেপিক আমি পৰাভূত কৰিব লাগে তেতিয়াহ'লে আমি 2026 চনত একলগ হ'বই লাগিব। আৰু আমি ৰাইজৰ দল একলগ হ'বলৈ বদ্ধপৰিকৰ। কালি মিটিঙতো সেই একেই সিদ্ধান্ত হৈছে যে আমি অল পাৰ্টীয়ে 2026 চনত একেলগতে বিজেপি বিৰোধী ঐক্যমঞ্চত থাকিম। গতিকে মই ভাবোঁ যে এইটোক লৈ আৰু আলোচনা কৰাৰ কোনো অৱকাশ নাই। দৰ্শকসকল, যিমানেই যি নকওক অখিল গগৈয়ে যে এক অন্য ধৰণৰ ৰাজনীতি কৰিছে সেই কথা সকলোৱে বুজি পাইছে। এই ক্ষেত্ৰত কংগ্ৰেছ তথা অন্যান্য দলবোৰে কি ধৰণৰ ভূমিকা লয় সেয়া হ'ব লক্ষণীয় ভৱিষ্যত দিনবোৰত। আপোনালোকে কি ভাবে? আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ ব্যক্ত কৰক। আপোনালোকৰ অভিমতৰো যথেষ্ট দাম আছে। সকলোবিলাক ইউটিউব চেনেল হওক, ফেচবুকেই হওক, পৰ্যবেক্ষণ কৰি থাকে এচাম মানুহে। গতিকে সেই মতামতবিলাক দিওঁতে, অভিমতবিলাক দিওঁতে আপোনালোকে আপোনালোকৰ অন্তৰৰ কথা দিবলৈ যত্ন কৰিব আৰু আপোনালোকৰ মতামতে যাতে ৰাজ্যখনৰ কিবা মংগল সূচিত কৰিব পাৰে সেই দৃষ্টিভংগীৰেহে আপোনালোকে কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আকৌ আহিম। ধন্যবাদ।